আজিৰ দিনত বড় ৰাইজসকলে বিপিএফক একদমবাৰে এৰি দিছে। ইউপিপিএল हिसाबै फैबाय थानाय एमएलए इलेक्शनाव फुरा बांसिनै सिट देरहानो थाखाय माबादि गोख्रोङै खायदा खालामगासिनो दङ नैबे भिडिअनि गेजेरजों आं राकेश ब्रह्म इउपिपिएलनि जाय दायो एमसिएलए बारग' इएमबो बिथाङा मा बाथ्रा बुंखो फै जों अब्ला भिडिअखौ आबुङै नायलांनानै लादिनि। 15টা সিট পিটিসি সিগমেন্টৰ এই 15টাৰ ভিতৰত 12টা সিট আমি কেনেকৈ দখল কৰিব পাৰোঁ আৰু আমাৰ যুৱ শাখাই এই নিৰ্বাচনত কি ধৰণৰে অংশগ্ৰহণ কৰিব আৰু নতুন উদ্যমেৰে যেহেতু সভাপতিকে লৈ সম্পাদক সকলো আমি নতুন আপোনালোকে কেমেৰাটো ঘূৰাইছে চব চেংৰা ইয়াতে একেবাৰে ইয়ং তো আমাৰ চিন্তাধাৰাও খুব ইয়ং এইবাৰ আৰু সেইটোকে আমি যোৱা বিগত ভাৰত স্বাধীন হোৱাৰ পৰাই ডাঙৰ ডাঙৰ পাৰ্টিসকলে যি ধৰণেৰে নতুন নতুন কৌশল ৰাজনীতিক নিৰ্বাচন হ'লে প্ৰয়োগ কৰে আমিও বিটিসি অঞ্চলত এইবাৰ বিটিসি বাসীক উদ্দেশ্য কৰি কি নতুনত্ব আনিব পাৰোঁ আৰু বিটিসি বাসী মনৰ জয় কেনেকৈ কৰিব পাৰোঁ আমি হিয়াৰে ডাঙৰ এটা পৰিকল্পনা আমি কৰিছোঁ আৰু আপোনালোকৰ মিডিয়াত আজিয়ে আমি অৱগত কৰিব খুজিছোঁ যে এইটো সপ্তাহৰ ভিতৰত আমি ডাঙৰ এটা ৰেলী আমাৰ যুৱ শাখাৰ পৰা আমি ওলাবলৈ গৈ আছোঁ। আমি নাম আজি ক'ব নোৱাৰোঁ আমাৰ ৰেলীৰ নামটো কি হ'ব। মুঠতে এইবাৰ বিটিসিত 12টা সিটটো যাতে ইউপিপিএলৰ হাতত আহে আমি সেই কাম আমি আজি এই মন্থনত ওলাইছোঁ। ইউপিপিএল দল হিচাপে আপোনালোকে বিটিসিত এইবাৰ কেইটা সমষ্টিত প্ৰাৰ্থিত্ব দিব? বিগত সময়ত আমাৰ এই 2020 চনৰ যি নিৰ্বাচনৰ ফলাফল আপোনালোকক অফিচিয়েলি মই এটা কথা ক'ব বিচাৰিছোঁ ইলেকশ্যন কমিশ্যনাৰৰ যি ৰিপৰ্ট 7,92,000 বিপিএফ পাৰ্টিয়ে পাইছে আৰু ইউপিপিএলে পাইছে 6,15,000 ডিফাৰেঞ্চটো 1,77,000 আকৌ কৈছোঁ আমি বিট হৈছোঁ আমি হাৰিছোঁ বিপিএফৰ লগত 1,77,000 ভোটত। এতিয়া কাহিনীটো ইয়াতে আছে যে বিপিএফ বিটিসি অঞ্চলত নায়েই ইয়াত দুটাই সমাজ আমাৰ মুছলিম ভাইসকল আৰু আদিবাসী ভাইসকলে এই সময়ত বিটিসিত চৰকাৰ কৰি আছে। ইয়াত বিপিএফ বুলি ক'লে যদি ভাবি লয় মানুহে কোনোবা অকলে বড়ো মানুহে ভোট দি মানে বিপিএফ চৰকাৰ কৰি আছে মুঠে নহয় বড়োসকলে যোৱা নিৰ্বাচনত বিপিএফক ভোট দিয়া নাই। উদাহৰণস্বৰূপে 4,71,000 মুছলমান ভাইসকল ইয়াত ভোট কৰে 10% যদিও বাদ দিয়া যায় 4 লাখ মুছলমান ভাইসকলে ভোট কৰিছে আৰু ইউপিপিএলে 10% মুছলমানৰ পৰা ভোট পাবলৈ সক্ষম হৈছে অৰ্থাৎ 3,60,000 মুছলমান মানুহে হাগ্ৰামা ডাঙৰীয়া বা বিপিএফক ভোট কৰিছে। ইয়াত অলপ আগত কোৱা কথাৰ লগত মিলিছে না আমাক হাৰাইছিলে 177 ভোটত 1,77,000ত এতিয়া মুছলমান ভাইসকলে কিমান ভোট দিছে অফিচিয়েলি কৈ আছোঁ আমি 3,40,000 মুছলমানে ভোট কৰিছে। আনফালেদি আদিবাসী আৰু চাউথাল 2,16,000 মানুহে ভোটিং কৰে তাৰে ভিতৰত 20% মাত্ৰ আমি ভোট পাবলৈ সক্ষম হৈছোঁ। 80% আদিবাসী আৰু চাউথাল ভাইসকলক তেখেতে কিবা হৰেক মালৰ দৰে কিবা ST লাগে না কি লাগে মই ছ'চিয়েল মিডিয়াত দেখা পাইছিলোঁ ST লাগে না কিবা এনেকুৱা বেপাৰ কৰিবলৈ গৈছিল আদিবাসী ভাইসকলৰ আগত মই দেখা পাইছোঁ নিজৰ চকু দি মই ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ দেই কোনোবাই AI কৰিছে না কি নাজানো যদি সত্যতা আছে সেইটো হয়। তেখেতে মানে আদিবাসী ভাইসকলক ST বিকি পেলাই তেখেতসকলক 80% ভোট ল'বলৈ সক্ষম হৈছে। নাজানো মই এতিয়া ST পাইছে না নাই আমি ইমান খবৰ লোৱা নাই চব কিন্তু কথাটো হ'ল এই অঞ্চলত বিপিএফ আগৰ পৰাও নাই এতিয়াও নাই আৰু আগন্তুক দিনতো নাথাকে যদিও তেওঁ ভাবি আছে যে আমি এইবাৰো বিটিসিত 15টা সিটত আমিয়ে 15টা জিকিম বুলি শব্দবিলাক আমি শুনি পাই আছোঁ তাৰ কাৰণে এই কথাটো আপোনালোকক অৱগত কৰিছোঁ। বিটিসি নিৰ্বাচনত যেহেতু আপোনালোকে পৰাজয় বৰণ কৰিলে এইবাৰ অসম বিধানসভা নিৰ্বাচনত কি হ'ব? পৰাজয় ক'ত হ'ল ভাই মই অলপ আগতে আপোনাক শুনালৈ দেখোন হিচাপ ইলেকশ্যন কমিশ্যনাৰৰ ৰিপৰ্টটোৱে আপোনাক দি দিলোঁ পৰাজয়টো মুঠে হোৱা নাই জয়হে হ'লোঁ। আমি 2020 চনত পাইছিলোঁ 4,80,000 ভোট তেতিয়া আমাৰ সিট আছিলে 12টা হয় না নহয় এইবাৰ আমি 6,15,000 ভোট পাইছোঁ পৰাজয় আমি জয়ৰ ওপৰত জয় আমাৰ ইউপিপিএল বিঠা আমাৰ হ'ল
একেবাৰে সত্যতাৰ ওপৰত থিয় হোৱা এটা দল আমাৰ UPPL দল হ'ল যে আমি সকলো 26টা জনগোষ্ঠীক আগত লৈ যাবৰ কাৰণে তেখেতসকলৰ সুখ দুখ আৰু তেখেতসকলৰ জানে জাতিটো যাতে এই স্থানত অনাবৰত কাৰণে জীয়াই থাকে তাৰ কাৰণে আমি বনাইছোঁ UPPL দল আমি UPPL অৰ্থতে সকলোকে লৈ পেলাই শব্দটো তাত সোমাই আছে BPFটো আজিৰ দিনত নাই অলপ আগতে মই হিচাপটো দিলোঁ 4.5 লাখৰ আউট অফ 4.5 লাখ মুছলিম 4 লাখ মানুহে BPF কৰি আছে হয় না নহয় 2.5 লাখ আদিবাসী ভাইসকলে 1,80,000 মানুহে ভোট কৰিছে ভাই 4 আৰু 1,80,000 থাকিল কিমান 5,80,000 গ'লে হা 2 লাখ মানুহে ইদি বেংগলী ৰাজবংশী আৰু 26টা জনগোষ্ঠী মইতো কৈছোঁ বড়ো মানুহে এটাও ভোট BPFক যোৱা নিৰ্বাচনত দিয়া নাই গতিকে 20 একৰ্ডৰ দান লৈ পেলাই BTC একৰ্ডক লৈ পেলাই যি শব্দবিলাক আমি বুজি পাওঁ আজিৰ দিনত বড়ো ৰাইজসকলে BPFক একদম বাৰে এৰি দিছে এইবাৰ